নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 30 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন সোমাব। তো PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ টকা কেতিয়া সোমাব এই বিষয়ত আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই আছোঁ। এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে when will farmer receive 23 ইনষ্টলমেণ্ট অফ PM কিষাণ স্কিম। তো কৃষকসকলে কেতিয়া লাভ কৰিব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। তাৰপিছত লিখা আছে দ্য নেক্সট ইনষ্টলমেণ্ট 23 ইনষ্টলমেণ্ট অফ দ্য PM কিষাণ স্কিম ইজ এক্সপেক্টেড টু বি ৰিলিজ ইন জুলাই 2026। হাউএভাৰ দ্য অফিচিয়েল ডেট হেজ নট বিন এনাউন্স য়েট। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি ধন অহা জুলাই মাহত লাভ কৰিব। কিন্তু অফিচিয়েলি কোনো আপডেট এতিয়ালৈকে প্ৰকাশ হোৱা নাই। যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা লাভ কৰিছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল আৰু প্ৰথম কিস্তি 10,000কৈ টকা ইতিমধ্যে লাভ কৰিছে তেন্তে অতি শীঘ্ৰে আকৌ দ্বিতীয় কিস্তিৰ টকা লাভ কৰিব। তো যিসকল মহিলাই প্ৰথম কিস্তি 10,000কৈ টকা লাভ কৰিছে সেইসকল মহিলাই এতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ দ্বিতীয় কিস্তিৰ 25,000কৈ টকা লাভ কৰিব। তো আপোনালোকে যদি 10,000কৈ টকা লাভ কৰিছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক অসম চৰকাৰে আগতীয়াকৈ ইতিমধ্যে যোৱা জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি চলিত এপ্ৰিল মাহ পৰ্যন্ত অৰুণোদয় আঁচনিৰ একেলগে 9,000কৈ টকা প্ৰদান কৰিছে। তো যিসকল মহিলাই অৰুণোদয় আঁচনি 9,000কৈ টকা একেলগে লাভ কৰিছে সেইসকল মহিলাই আকৌ এতিয়াৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা কেতিয়াৰ পৰা সোমাব সেই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য, যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই হয়তো অহা মাহৰ পৰা আকৌ অৰুণোদয় আঁচনিৰ টকা লাভ কৰা আৰম্ভ কৰিব। কিন্তু অফিচিয়েল আপডেট এতিয়ালৈকে অহা নাই। অফিচিয়েল আপডেট আহিলে লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।